চিৰিজৰ থ্ৰুদি কথা পাতিবলৈও যে সুযোগটো পাইছো, এদিন নিশ্চয় ফিজিকেলি লগ পাম। গতিকে ছাৰ, আপুনি অকলে এখন অৰণ্য সৃষ্টি কৰিলে, কিন্তু যি সময়ত চৰকাৰ, সমাজ আৰু বৃহৎ কোম্পানীবোৰে উন্নয়নৰ নামত হাজাৰ হাজাৰ গছ কাটি পেলায়, তেন্তে আপোনাৰ মতে আমাৰ এই সভ্যতা সঁচাকৈ উন্নত হৈছে নে কেৱল প্ৰকৃতি ধ্বংস কৰাৰ আধুনিক পদ্ধতি শিকিছে? ৰাজনীতিৰ জৰিয়তে দুৰ্নীতি কৰিব নালাগে। সেইকাৰণে সেই গোটেইটো মতামতটো কি হ'ব, হয়তো ৰাজ্যসভা, বিধানসভা, লোকসভাত গৃহীত হয় সেই ট্ৰেডিশ্যনেল নলেজ থকা মানুহে ৰাজনীতিত দিবলৈ কৈছে। কাৰণ 5 বছৰত বহুত কৰিবলগীয়া আছে। সেইকাৰণে মই আশা ৰাখিছো সেইটো চেঞ্জ হৈ গ'লে আমাৰ দেশ পৃথিৱীৰ ভিতৰতে 1 নম্বৰত হ'ব যেন মোৰ লাগিছে। মানে আন্তৰিক ধন্যবাদ ছাৰ। আচলতে কি বুলি ক'ম, ছাৰ